নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। সৎসং পদ ৰাম শ্ৰীমন্ত মিশ্ৰ কৃষ্ণ ভকত গুৰু তাহাৰ পৰম কৃপাৰ সকল পতৰু তাহাৰাই উত্তম ফল সৎসংগ প্ৰধান ভাগৱত শাস্ত্ৰে অভিপ্ৰায় মান এই পৰমাৰ্থ দেখাই বা কপথমত আৰম্ভিল কপিলৰ বাক্যয় অভিমত কপিলে কহন্ত দেৱহূতিৰ আগত একান্ত বৈষ্ণৱ সমস্তৰ সংগত হৈ ভৱ মোৰ নিৰ্মল চৰিত্ৰ তাক যিটো পৰম শ্ৰদ্ধাৰে শুনে নিত মুখ্য দাতা মই মোতে শীঘ্ৰে অতিশয় অনুক্ৰমে শ্ৰদ্ধাৰতি ভকতি মিলয় ভকতৰ সংগ যিটো লয় সবথা হৈবেক ভকতি তাৰ ইটো কোন কথা অল্প সংগে তাৰ ভকতি দিয়া দান ভগৱন্ত বাক্যে লৈও ইহাৰ প্ৰমাণ আকাশত থাকি নাৰদতনি গদতি শুনিও বালক মোৰ বচন সম্প্ৰতি অল্প মাত্ৰ সাধু সেৱা কৰিলি সাক্ষাৎ এতে কতে মূত্ৰ দিহ মতি ভৈল জাত তেজীয়া নিন্দিত দাসী সুতক লেবৰ পাইবি মোৰ পাৰিষদি তনু শ্ৰেষ্ঠতৰ হৈবেক নাৰদ নাম দিবৰ পধৰ ফুৰিবি পবিত্ৰ কৰি লোক নিৰন্তৰ ভগৱন্ত বাক্য থওঁ সংহৰি সম্প্ৰতি স্বৰ্গাদিটো কৰি শ্ৰেষ্ঠ সাধুৰ সংগতি
লৈক প্ৰমাণ শৌন কৰব চনত সাক্ষাতে কহিয়াও আছে 17 আগত অতি অল্প কাল মাত্ৰ সন্তৰ সংগৰ তাকো স্বৰ্গ মুখ্য পদে নোহে সমখৰ স্বৰ্গ সুখ হন্তে পুনৰপি পাত্ৰ হয় মুখ্যটো ভকতি সুখ জানিবা নিশ্চয় আন হব সুখ আর কিবা পতন্তৰ এতেকে সমাতৃ শ্ৰেষ্ঠ সংগ ভকতৰ এবেৱাৰ হেতু শুনা সুতম হাসয় কৃষ্ণ পদ যোগ মাত্ৰ যাহাৰ আশ্ৰয় তাৰা সবে মহামুনি পৰম মহন্ত সানিধি মাত্ৰকে সদে পবিত্ৰ কৰন্ত ভকতিৰ প্ৰতিবন্ধ যত পাপচয় ভকত জনৰ সেৱা তেখেত নস্ত্ৰ হয় হৰিপদ হন্তে গংগা হৈয়ায়ো তপতি ভৈল মেৰি সিটো চৰণে সহিতি কৃষ্ণৰ চৰণ সম্বন্ধত গংগা দেৱী কৰন্ত পবিত্ৰ যেবে চিৰকাল সেবী সন্তৰ হিয়াত হৰি সদা প্ৰৱৰ্তন্ত এতেকে গংগাত কৰি গৰিষ্ঠ মহন্ত তা সম্বাৰ সংগ সদা লৈলে যি তুজনে নুহিবে ভকতি শংকা নকৰি বামনি শ্ৰীমন্তৰ ঈশ্বৰ কৃষ্ণৰ হৈছে ভকতৰ তেখেত কল্পতৰু তেখেত পৰম কৃপাৰ ৰস যে তাৰ উত্তম ফল হৈছে সৎসংগত ঈশ্বৰ কৃষ্ণৰ নাম গুণ আলাপ আলোচনা হয় এই কথাখিনি কপিল মুনিয়ে দেৱহতীৰ মাতৃ আগত প্ৰসৱ কৰিছে যে একান্তৰ বৈষ্ণৱৰ সমস্তৰ সংগত ঈশ্বৰ কৃষ্ণৰ নাম যেতিয়া আলাপ আলোচনা হয় তেতিয়া মন প্ৰাণ চিত আদি নিৰ্মল হয় আৰু সদায় শ্ৰদ্ধা ভক্তি আগ্ৰহ বাঢ়ে নিতৌ তেখেতৰ নাম গুণ অভ্যাস কৰিলে শ্ৰৱণ কীৰ্তন কৰিলে যে মোতকৈ মুখ্যদাতা ফল এই সংসাৰত আন কোনো নাই যে শ্ৰদ্ধা ভক্তিত সকলো যি বিচাৰে
সকলো গৰাকীয়ে মিলাই যে ভকতৰ সংগত সকলো পায় ইয়াত অল্প ভকতি কৰি পেলাই ইয়াত কোনো বৃথা নহয় ভগৱন্তই নাৰদক কৈছে যে অল্প ভক্তি কৰি মোক সাক্ষাৎ তুমি গতি লাভ কৰিলা দৃঢ় ভক্তিত যে এই নিন্দিত দাসীৰ সুত এই শৰীৰটো এৰি পেলাই তুমি পাৰিষদী তনু পাবা আৰু তোমাৰ নাম নাৰদ হ'ব দিব্য ৰূপ হ'ব তোমাৰ যে এই গোটেই জগতত মোৰ গুণ নাম কৈ লোকসকলক পবিত্ৰ কৰিবা এই বুলি ভগৱন্তই নাৰদক কৈছে যে স্বৰ্গতকৈও সাধুৰ সংগতি শ্ৰেষ্ঠ এই কথা শৌনকে সুতক কৈছে যে অলপ ভক্তিয়ে কৰক অলপকালেই সন্তৰ সংগত সি কেতিয়াও স্বৰ্গ আৰু মুখ্য ই কেতিয়াও হ'ব নোৱাৰে সৎসংগৰ সমান যে স্বৰ্গত থাকিলে পুণ্য যেতিয়া শেষ হয় তাৰ পৰা আকৌ নৰকলৈ আহিবলগীয়া হয় যে সেইকাৰণে যে মুখ্যতকৈও ভক্তিৰ সুখ বৰ শ্ৰেষ্ঠ যে আন যিমানবিলাক আছে কেৱল সৎসংগতেই ঈশ্বৰ কৃষ্ণৰ নাম ল'লে সৎসংগেই হৈছে ভকতৰ সংগত শ্ৰেষ্ঠ তাতকৈ আন একো নাই যে শৌনকে সুতক কৈছে যে কৃষ্ণ পদ পদ্মৰ যাৰ আশ্ৰয় হ'ল তেখেতসকলেই মহন্ত যে তেওঁলোকৰ ওচৰ চাবৰ লগে লগে সকলো পবিত্ৰ কৰে কৃষ্ণৰ নাম গুণ শুনা মাত্ৰেই আৰু যিমানবিলাক ভকতিৰ প্ৰতিবন্ধৰ পাপ আছে এই সকলোবিলাক ভকতৰ সেৱাতে সকলো মষিমূৰ হয় যে হৰিপদত গংগা উৎপত্তি হৈছিল কৃষ্ণৰ চৰণত গংগাৰ সম্বন্ধ আছে যে চিৰকাল সেৱা কৰিলে পবিত্ৰ হয় কিন্তু সাধুৰ হৃদয়ত হৰি সৰ্বক্ষণে থাকে যে গংগাতকৈও মহন্তৰ সং হৈছে এই সংসাৰ শ্ৰেষ্ঠ তেখেতসকলে ঈশ্বৰ কৃষ্ণৰ নামৰ বাহিৰে আন কোনে কি খালে কেনি গ'ল এইবিলাক কথা কেতিয়াও আলাপ আলোচনা নকৰে যে যিজনে তেখেতসকলৰ মহন্তৰ সং ল'লে ইয়াত ভকতিৰ সকলোৱে লোৱাৰ কল্যাণ হয় বিষয়ত আতি আসকতি নাই যাৰ সাধু সংগ লয়া কৰে আমাক বিচাৰ আন কৰ্ম এৰি ভকতিত তত্ত্বপৰ জানিভা উদ্ধৱ বন্ধু সেই ঈশ্বৰ যে কৃষ্ণই উদ্ধৱক কৈছে যে বিষয় এৰি পেলাই আসকতি যাৰ নাই সাধু সং লৈ ঈশ্বৰ কৃষ্ণৰ নাম যি আলাপ আলোচনা কৰে আন কৰ্মবিলাক এৰি যে তেখেতক ঈশ্বৰ বুলি কৈছে সাধুৰ সংগ যাৰ নাহিকে প্ৰবন্ধ যিটো পাতকীৰ নাই ভকতিৰ গন্ধ ধন জন পুত্ৰ দ্বাৰা বলি মৰৈ আতি সেইটো অধম অনিশ্চৰ আত্মঘাতী সেইজনে কি কৈছে আত্মঘাতী বুলি কৈছে ধন জন পুত্ৰ ভাৰ্যাত যি অনাবতে ৰতি থাকে সেইকাৰণে সাধু সংগ বিনে সদ্যে নোপজে ভকতি এহি মানে তাৎপৰ্য দেখাইলোঁ সম্পত্তি সেইকাৰণে সৎসং ল'লে য'ত ঈশ্বৰ কৃষ্ণৰ নাম গুণ আলাপ আলোচনা হয় পৰজন্মৰ কাৰণে জীৱৰ মংগল হয় তেনেভাৱে আমাৰ গোটেই মনুষ্য লোকসকলে আগবাঢ়িলে সকলোৰে কুশল মংগল হয় ইমানতে কৈ সবাৰ চৰণত সেৱাজনে আজি লাগিছে কৃষ্ণ কৃষ্ণ হৃদয় নাম কৃষ্ণ